সকল ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবানিকল আজি এটা বিষয় লৈ আইছো। বিষয়টো হৈছে যে মানে মোক কৈছে যে দাদা ৰিজাল্টটো কেতিয়া পাম। তো মই আগতেও কৈছো যে ৰিজাল্টটো সেপ্টেম্বৰ মাহতে পাব। তো কিছুমানে কৈছে যে সেপ্টেম্বৰ মাহত পাম নে আগষ্ট মাহত পাম। তো আগষ্ট মাহ চাওক, আগষ্ট মাহটো শেষ হৈ গ'ল। আগষ্ট মাহ এতিয়া ৰিজাল্ট নিদিব। তো সেপ্টেম্বৰত আপোনালোকে ফাইনাল ৰিজাল্ট পাব আৰু এমাহ মান আছে। এমাহৰ ভিতৰতে অৰ্থাৎ 30 ডেজ 30 দিন ওয়েট কৰক। 30 দিনৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাই যাব। ৰিজাল্ট বুলি ক'লে যে মেৰিট লিষ্ট ওলাব এনেকুৱা টাইপৰ ৰিজাল্ট নহয়। এইটো CMT বোলে 2.0 এইটো ৰিজাল্ট হ'ব যে আপোনালোকৰ মোবাইলত এটা টেক্সট মেছেজ আহিব। যদি আপোনালোকৰ এই টেক্সট মেছেজটো আহে তেন্তে ভাবিব যে আপুনি সিলেক্টেড হৈছে। মই মেছেজটো দেখাই দিছো আপোনালোকক। এটো হৈছে টেক্সট মেছেজ, ডিসপ্লেত চাব পাৰিছে। এই মেছেজটো যদি আপোনালোকৰ মোবাইলত আহে অৰ্থাৎ সেপ্টেম্বৰ মাহত, এটো হৈছে আগষ্ট মাহ, সেপ্টেম্বৰ মাহত যদি আহে এই মেছেজটো তেন্তে আপুনি ভাবিব যে আপুনি সিলেক্টেড হৈছে। তো CMT পুলে যেটো ইয়াৰ আগৰ বছৰ 2024ত 1.0 যিসকলে যুৱক যুৱতী আছিল অৰ্থাৎ ময়ো আছিলো তাৰে ভিতৰত। মই 1 লাখ টকা অলৰেডি পাইছো আৰু 1 লাখ টকা মই পাম নেক্সট অক্টোবৰ মাহতে পাম। সেপ্টেম্বৰ পিছৰ অক্টোবৰ মাহতে পাম। অৰ্থাৎ আপোনালোকে যেতিয়া ফাৰ্স্ট কিস্তি পাব 1 লাখ টকা অক্টোবৰ মাহতে, তেতিয়া আমিও 1 লাখ টকা পাম। কাৰণ ইয়াৰ আগৰ বছৰ মই সিলেক্টেড হৈ আছিলো আৰু ইয়াৰ আগৰ বছৰ 1 লাখ টকা মই অলৰেডি পাইছো আৰু এটো মই বিজনেছত খটুৱাই দিছো। তো ফ্ৰেন্ডছ সকল, এই আপোনালোকে যে CMT বোলে 2.0 যিসকলে এই বছৰ ইন্টাৰভিউ দিলে, যিসকলৰ সিভিলৰ ভেৰিফিকেশন হৈ গল, ইতিমধ্যে সিভিলৰ কাম কমপ্লিট হৈ গৈছে। এতিয়া আগষ্ট মাহটো শেষৰ পিনে আৰু এতিয়া সেপ্টেম্বৰ মাহতে আপোনালোকে এই মেছেজটো যদি আহে আপোনালোকৰ মোবাইলত তেন্তে ভাবিব যে আপুনি সিলেক্টেড হৈছে। আৰু এই বছৰ আৰু এটা ভাল খবৰ যে আপোনালোকৰ এই বছৰৰ 1 লাখ যুৱক যুৱতীক সিলেক্টেড কৰিব। অৰ্থাৎ বছৰৰ এপ্লাই হৈছে ধৰি লওক 3-4 লাখ ক্যান্ডিডেট এপ্লাই কৰিছে এই আত্মনিৰ্ভৰশীল অসম অভিযানৰ। তাৰে ভিতৰত 1 লাখ যুৱক যুৱতীক সিলেক্টেড কৰিব আৰু এই যুৱক যুৱতীয়ে টকা লাভ কৰিব অক্টোবৰ মাহত। কাৰণ এইটো হৈছে আগষ্ট মাহ, আগষ্ট মাহৰ পিছত আহিব সেপ্টেম্বৰ মাহ, সেপ্টেম্বৰ মাহৰ পিছত হ'ব অক্টোবৰ মাহ। অক্টোবৰ মাহতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। এতিয়া কথা হল যে এই ভিডিওটো চোৱাৰ পিছত কিছুমানে ক'ব যে আপুনি বেছি জানে নেকি। সো চাওক ফ্ৰেন্ডছ সকল, ইয়াৰ আগৰ বছৰ যেহেতু মই লাভ কৰিছো টকাটো, তো ফাইনাল ৰিজাল্ট দিয়া নাই। 1 নম্বৰ কথা, ফাইনাল ৰিজাল্ট মেৰিট লিষ্টৰ বাবে কোনো ধৰণৰ মেৰিট লিষ্ট অহা নাই। তো মোৰ মোবাইলত মেছেজ আহিছিল, টেক্সট মেছেজ। অৰ্থাৎ মোৰ মোবাইল মেছেজ বুলি নহয়, যিসকলে সিলেক্টেড হৈছে সিহঁতৰ মোবাইলত সেম মেছেজে আহিছিল। আৰু যিসকলৰ সিলেক্টেড হোৱা নাই সিহঁতৰ মেছেজই অহা নাই। তো এনেকুৱা টাইপৰে মানে ৰিজাল্ট হৈছিল ইয়াৰ আগৰ বছৰ। তো কোনো ধৰণৰ মেৰিট লিষ্টও দিয়া নাই ইয়াৰ আগৰ বছৰ, বা কোনো যে চাৰ্ট ওলাইছিল অনলাইনত CMT বোলে ৱেবছাইটত, এনেকুৱা কোনো ধৰণৰ মেৰিট লিষ্ট ওলোৱা নাই। অকল যিসকলৰ মোবাইলত মেছেজটো আহিছিল, এই মেছেজটো আকৌ দেখাই দিছো। এই মেছেজটো যিসকলৰ মোবাইলত আহিছিল সিহঁতেই সিলেক্টেড হৈছে আৰু যিসকলৰ অহা নাই সিহঁতে সিলেক্টেড হোৱা নাই। তো ইয়াৰ আগৰ বছৰ এনেকুৱা টাইপৰ সিস্টেম আছিল। তো সেইভাবে মই কৈছো যে এই বছৰতো সেম হ'ব। কাৰণ ইয়াৰ আগৰ বছৰ মই অক্টোবৰতে টকা লাভ কৰিছিলো। এই বছৰতো সেম আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে অক্টোবৰ মাহতে টকা দিব আপোনালোকক। কাৰ্মেল লেটাৰ দিব গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচৰ, তাৰপিছত টেট মাষ্টাৰৰ। তো সেইভাবে অক্টোবৰ মাহতে সকলোখিনি ক্লিয়াৰ কৰি দিব। তো আত্মনিৰ্ভৰশীল অক্টোবৰ মাহতে টকা দিব। তো বন্ধুবান্ধৱীসকল, এতিয়া কথা হল যে টকাটো গুৱাহাটীত খানাপাৰাত দিব নে আপোনালোকৰ একাউণ্টত সোমাই দিব এটো নাজানো। এটো আপডেট পাই যাব। যেতিয়া আপুনি সিলেক্টেড হ'ব তেতিয়াই DIC অফিচৰ পৰা আপোনাক কন্টেক্ট কৰিবই। আৰু যদি আপুনি যদি জানিব বিচাৰে যে মই তো সিলেক্টেড হৈছো, মই টকাটো কেতিয়া পাম, তেন্তে আপুনি এটা কাম কৰিব পাৰে, DIC অফিচত গৈ আপুনি এবাৰ খবৰ ল'ব। তো এতিয়া বহু সময় আছে, সেপ্টেম্বৰ মাহলৈকে ৰিজাল্টৰ বাবে ওয়েট কৰক। ৰিজাল্টটো দিয়াৰ পিছত তাৰপিছত সকলোখিনি আপডেট নিজেই পাই যাব। তো আজি এইখিনিয়ে ভিডিও লৈ সমাপ্ত কৰিম। তো ভিডিওটো যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।